মিড মৰ্ণিঙলৈ সকলোকে স্বাগতম জনাইছোঁ। মই আপোনালোকৰ সন্মুখত অনুপম চক্ৰৱৰ্তী আৰু প্ৰিয় দৰ্শক, আমি সকলোৱে বুজোঁ অনুভৱ কৰোঁ যে এতিয়া পূজাৰ বতৰ, এটা উৎসৱৰ পৰিৱেশে ইতিমধ্যে আমাক সকলোকে আকৰ্ষিত কৰিছে। এই সময়খিনিত কৰোণা কালৰ সময়, অক্টোবৰৰ প্ৰায় 20 তাৰিখ চুইছেহি, তথাপিও যেন গৰম কমা নাই, তথাপিও উৎসৱৰ সময়, পূজাৰ সময় কেনেকৈ আমি পাহৰোঁ। সেইবাবে আজি মিড মৰ্ণিঙত আমি পূজাৰ বিভিন্ন ৰূপ ৰস আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। অসমৰ বিভিন্ন কোণৰ আমাৰ সাংবাদিক তাৰ বাবে সাজু আছে। প্ৰিয় দৰ্শক, আহক পোনপ্ৰথমেই আমি এটি শৰতৰ অতি ভাল লগা গীত আৰু ছবি চাই লওঁ। য'ত কহুৱা ফুলা নাই, য'ত শেৱালিৰ সুগন্ধ নাই, তাতনো শাৰদ কেনেকৈ। শাৰদক ৰাণী হিচাপে ভূপেন হাজৰিকাই কৈছে, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই। কৰোণা কালৰ সময়ত প্ৰকৃতি অলপ পৃথকভাৱে সাৰ পাই উঠিছে যেন লাগে। আপুনি যদি কাজিৰঙালৈ যায়, কাজিৰঙাৰ চাৰিওফালে চৌপাশে আপোনালোকে দেখিবলৈ সক্ষম হ'ব কহুৱা ফুলিছে। কহুৱা ফুলিছে অসমৰ চাৰিওফালে, নদীৰ পাৰত কহুৱাৰ ফুলে আপোনাক আকৃষ্ট কৰিব। কৰোণা কালৰ মাজত কিছু মানসিক সুখ তাৰ মাজেদি আমি অনুভৱ কৰিব পাৰোঁ, আৰু সমান্তৰালভাৱে সেই সুখৰ মাজেদিয়ে আহিছে দেৱী দুৰ্গাৰ আৰাধ্যা কৰাৰ সময় সমাগত। পূজাৰ এই খবৰৰ মাজত, পূজাৰ এই মাজত এগৰাকী শীৰ্ষ আমোলাৰ এটা কাহিনীও আপোনালোকক শুনোৱাই আকৌ আমি পূজাৰ মাজলৈ যাম। হয়, চোৰৰ ৰূপত ৰাজ্য চৰকাৰৰ এগৰাকী শীৰ্ষ বিষয়া, মহানগৰীৰ কাপোৰৰ দোকানৰ বিষয়াৰ চুৰি কাৰ্য। পাঞ্জাবাৰীৰ বাঘৰবৰীৰ এখন কাপোৰৰ দোকানত মোবাইল ফোন চুৰি। দোকানত CCTV বন্দী হৈ ৰ'ল মোবাইল ফোন আৰু চুৰিৰ দৃশ্য। সাতগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মহম্মদ আলী আশ্ৰফক। মহম্মদ আলী আশ্ৰফ এজন শীৰ্ষ বিষয়া, ৰাজ্য চৰকাৰৰ নগৰ পৰিকল্পনা বিভাগৰ উপ সঞ্চালক আলী আশ্ৰফ। সোমবাৰে নিশা মোবাইল চুৰিৰ দৃশ্যসমূহ DY 365ত সম্প্ৰচাৰিত হৈছিল। DY 365ৰ বাতৰিৰ পিছতে শীৰ্ষ বিষয়াজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। মোবাইল চুৰি কৰি শীৰ্ষ বিষয়া গ্ৰেপ্তাৰ হোৱা ঘটনাই আমোদ দিছে বহুতকে, আৰু এগৰাকী শীৰ্ষ বিষয়া এটা মোবাইলৰ লোভ এই ধৰণে কৰে, য'ত CCTVত সমগ্ৰ ঘটনা স্পষ্ট হৈ উঠে, আৰু এই বাতৰি DY 365ত প্ৰকাশৰ পিছতে গ্ৰেপ্তাৰ হয় শীৰ্ষ বিষয়া চুৰি কাৰ্যত সংঘটিত। চাওক সেই দৃশ্য। ৰাতিপুৱা 11টা মোবাইলটো আপুনি আজি 11টা বজাত এতিয়া নাই মুঠা, পুলিচ মাতি দিম মই, এতিয়া নাই মুঠা, পুলিচ মাতি দিম মই, এতিয়া নাই মুঠা, 11টা বজাত মই আপোনাৰ ঘৰতে। কি যে ঘটনা নঘটে এইখন অসমত। এটা মোবাইলৰ কাৰণে এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই যেতিয়া এই ধৰণে শৌৰ্যবৃত্তিৰ সহায় লয়, ইয়াতকৈ আৰু লজ্জাজনক কথা একো হ'ব নোৱাৰে। আকৌ আহিছোঁ পূজাৰ এই সময়লৈ। অসমৰ চৌদিশে কৰোণা কালৰ সময়ত, COVID-19ৰ ত্ৰাসৰ সময়ত, COVID-19ৰ নীতি নিয়মৰ মাজেদি এইবাৰ পূজা আয়োজন বোধ কৰোঁ যুগে যুগে মানুহৰ মনত থাকিব। আমি গৈছোঁ বিহপুৰীয়ালৈ, আমাৰ সতীৰ্থ সাংবাদিক তাত উপস্থিত আছে। সতীৰ্থ সাংবাদিকে আপোনালোকক সঞ্জীৱে আপোনালোকক দেখুৱাব কি ধৰণে বিহপুৰীয়াত তাৰ প্ৰস্তুতি চলিছে, পূজাৰ প্ৰস্তুতি। শাৰদীয় দুৰ্গোৎসৱলৈ মাজত কেইটামান দিন আছে যদিও, কিন্তু শাৰদীয় দুৰ্গোৎসৱক লৈ এইবাৰ ৰাজ্যৰ লগতে বিহপুৰীয়াতো নাইও কোনো ধৰণৰ উৎসাহ উদ্দীপনা। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বিহপুৰীয়াৰ এখন প্ৰতিমা নিৰ্মাণস্থলীত, আৰু প্ৰতিমা নিৰ্মাণস্থলী মোৰ সহযোগী দেখুৱাবলৈ অনুৰোধ জনাম। এইখন হৈছে বিহপুৰীয়াৰ এখন প্ৰতিষ্ঠিত প্ৰতিমা নিৰ্মাণস্থলী, আৰু পূৰ্বে আচলতে এইখন নিৰ্মাণস্থলীত প্ৰায় 15খনৰ পৰা 16খন পৰ্যন্ত তেওঁলোকে প্ৰতিমা নিৰ্মাণ কৰে, কিন্তু এইবাৰ তেনেধৰণৰ পৰিৱেশ নাই, যিহেতু কাল কৰোণাই সমগ্ৰ বিশ্বকে ত্ৰাস কৰিছে। কিন্তু এনে সময়তে এইবাৰ পূজাৰ কোনো ধৰণৰ উৎসাহ উদ্দীপনা পৰিলক্ষিত হোৱা নাই। সেয়েহে এইবাৰ প্ৰতিমা তৈয়াৰ কৰা যিসকল ব্যক্তি আছে, সেইসকলৰ পানীত হাঁহ নচৰা এক অৱস্থা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত যিহেতু এগৰাকী যুৱতী আছে, বিহপুৰীয়াৰ এগৰাকী উদ্যমা যুৱতী আছে, তেখেতৰ উদ্যোগতে আচলতে বিহপুৰীয়াৰ 15খনকৈ পূজা সমিতিত তেওঁ যোগান ধৰি আহিছে প্ৰতিমা, আৰু এই মুহূৰ্তত তেখেতৰ ঘৰলৈ যোৱাৰ চেষ্টা কৰিম। যিহেতু যোৱা বছৰ যথেষ্ট সংখ্যক আপোনালোকে প্ৰতিমা যোগান ধৰিছে, প্ৰতি বছৰ যোগান ধৰিছে, কিন্তু এইবাৰ তেনে পৰিৱেশ নাই। কিমান সমস্যাৰ সৃষ্টি হৈছে? বহুত সমস্যাৰ সৃষ্টি হৈছে। এইবিলাক আমাৰ বস্তু কানি চব ৰেডি কৰিছোঁ, চব নষ্ট হৈ গ'ল। এতিয়া আমি কেনেকুৱা চলিম এইটো আমি চিন্তা কৰি পৰা নাই। মোতে 2খন মূৰ্তি দুৰ্গা দেৱী অৰ্ডাৰ পাইছোঁ, আৰুতো নায়েই।
কেনেকুৱা চলিম এতিয়া আমি ভাবি পোৱা নাই চৰকাৰে কিবা এটা সুবিধা দিলে আৰু ভাল হয় যিহেতু পূজা এই প্ৰতিমা নিৰ্মাণ কৰি এনেদৰে চলি থাকে কিন্তু এইবছৰ নাইকিয়া হৈ গ'ল এইবছৰ কি হ'ব কি হ'ব এইটো চিন্তা কৰি পোৱা নাই আমি এতিয়া ঘৰত কিমান পৰিয়াল কিমান আমাৰ এঘৰ 7টা পৰিয়াল 7জনী এনেদৰে চলি থাকে অঁ হয় 7টাকৈ পৰিয়াল 7জনীয়া এই পৰিয়ালটো আচলতে এনেধৰণৰ ব্যৱসায় কৰি তেওঁলোকে পৰিয়াল পোহপাল দি আছে কিন্তু এইবছৰ তেনেধৰণৰ পৰিৱেশ নাই কাল কৰোণাই সমগ্ৰ বিশ্বকে ত্ৰাসৰ সৃষ্টি কৰিছে তাৰ মাজতে কিন্তু এইবাৰ পূজাৰ কোনো ধৰণৰ উৎসাহ উদ্দীপনা পৰিলক্ষিত হোৱা নাই বিহপুৰীয়াত এনেদৰে আচলতে 50খনৰ অধিক পূজাস্থলীত এই পূজা উদযাপন কৰা হয় পূজা উদযাপন সমিতিয়ে পূজা উদযাপন কৰে কিন্তু এইবাৰ 50খনৰটো পিছৰে কথা কিন্তু কেৱল 5খন বিহপুৰীয়া নগৰৰ মাত্ৰ কেৱল 5খনহে পূজা উদযাপন কৰিছে আৰু এই মুহূৰ্তত এগৰাকী লোক আছে আমি তেখেতৰ কাষলৈ যোৱাৰ চেষ্টা কৰিম দাদা কি ক'ব যিহেতু 15-16খনকৈ আপোনালোকে পূজা প্ৰতিমা যোগান ধৰে পূজা সমিতিক এইবাৰ একেবাৰে নাই 2খন কি ক'ব মন গৈছে আচলতে এনে এটা পৰিৱেশত কি ক'ব মন গৈছে কিবা এটা সুবিধা দিলে ভাল হয় আগতেতো 15খন দিয়ে এইবাৰ নাই আগত 15টামান দিছিলোঁ এইবেলি নাই বিহপুৰীয়াত কেইখন হৈছে পূজা এইবাৰ কিবা পাতিছে এইবেলি 6টা আগতে কিমান হয় আগত 14টা হয় বিহপুৰীয়া নগৰতে বিহপুৰীয়া নগৰত এইবাৰতো নাই এইবাৰ নাই এতিয়া কেনেদৰে চলিব সেইটো চিন্তা কৰি আছোঁ কেনেকুৱা চলিম এই 2টা মূৰ্তি বনাই পেলাই কেনেকুৱা চলিম এই বস্তুখিনি আনি এতিয়া বহুত লছ হৈ গ'ল সেই বস্তুখিনিতো আপোনালোকৰ লোকচান হৈ যাব লোকচান হ'ব বহুত লোকচান এতিয়া কিমান পায় আগতে কিমান পায় প্ৰতি মানে ধৰি লওক 15খন পূজা কমিটিক আপোনালোকে প্ৰতিমা যোগান ধৰে কিমান পায় পইচা আগতে আমাৰ নহয় ককাহঁতৰ আছে সেইকেইটা কিন্তু এইবাৰ 2খনহে পালে এইবাৰ 2খনেই পালোঁ আৰু পোৱা নাই আচলতে এয়া হৈছে লখিমপুৰ জিলাৰ বিহপুৰীয়া দৃশ্য এই পূজা প্ৰতিমা নিৰ্মাণ কৰা এই প্ৰতিষ্ঠান আছে আৰু প্ৰতিষ্ঠানত আচলতে এনেধৰণৰ পৰিৱেশ পৰিলক্ষিত হৈছে কেৱল 2খন প্ৰতিমা তেওঁলোকে এইবাৰ অৰ্ডাৰ পাইছে তেনে ক্ষেত্ৰত কিন্তু পূৰ্বৰ যি পূজা সমিতিসমূহ আছিলে বিহপুৰীয়াৰ কিন্তু তেওঁলোকে 15-14খন 15খনৰ পৰা 20খন পৰ্যন্ত তেওঁলোকে পূজাৰ প্ৰতিমা যোগান ধৰিছে পূজা সমিতিখনক কিন্তু এইবাৰ তেনেধৰণৰ পৰিৱেশ পৰিলক্ষিত হোৱা নাই আৰু এয়া সঞ্জীৱ বহুত ধন্যবাদ জনাইছোঁ বিহপুৰীয়াৰ সঞ্জীৱে দেখুৱালে কি ধৰণে যিসকলে প্ৰতিমা নিৰ্মাণ কৰে সেইসকলৰ পৰিৱেশ আৰু পৰিস্থিতি কেনেকুৱা উজনি নামনি আপুনি চাৰিওফালে যাওক আজি প্ৰতিমা নিৰ্মাণৰত সকলৰ আজি এই দুৰৱস্থা কাৰণ এইবাৰ পূজা সীমিত ৰূপত কৰা হৈছে এয়া হৈছে কৰোণা কালৰ এক অভিশাপ কৰোণাই অনা ভয়াৱহতাৰ এটা উদাহৰণ প্ৰকৃতি সাৰ পাই উঠিছে কহুৱা ফুলিছে শেৱালি ফুলিছে শেৱালিৰ সুগন্ধ চাৰিওফালে বিয়পিছে লাহে লাহে উজনিৰ ফালে বৰষুণ জাক আৰম্ভ হৈছে নিয়ৰ কৰিবলৈ আৰম্ভ কৰিছে প্ৰকৃতিত সকলো ঠিকে আছে কিন্তু বাস্তৱ জীৱনত যি পৰিৱেশ আৰু পৰিস্থিতি কৰোণা কালে আমাৰ মাজলৈ আনিলে যাৰ বাবে আজি পূজা লগত জড়িত ভিন্ন কৰ্মকৰ্তাসকলৰ আজি অসম্ভৱভাৱে পৰিস্থিতি বেয়াৰ পৰিস্থিতি আহি পৰিছে সেয়া কুমাৰসকলেই হওক অথবা পুৰোহিত সমাজেই হওক অথবা অন্যান্য পেণ্ডেল বনোৱা লোকসকলেই হওক সকলোৰে ঘৰবিলাক নচলা ধৰণৰ পৰিস্থিতি তথাপি আমি আশাবাদী কিবা এটা ভাল হ'ব হোৱাৰ পথত আমি অকণমান শাৰদৰ সুগন্ধ ল'বলৈ চেষ্টা কৰিছোঁ অসমৰ চৌদিশে আমি ঘূৰিব বিচাৰিছোঁ শাৰদীয় বতৰত পূজাৰ বাবে কি ধৰণৰ আয়োজন চলিছে এই সম্পৰ্কীয় খবৰ আমি অসমৰ ভিন্ন সাংবাদিকৰ পৰা ল'বলৈ চেষ্টা কৰিছোঁ এইবাৰ মই আপোনালোকক লৈ যাব কৈছোঁ ঢেকীয়াজুলিলৈ আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ ডেকা ঢেকীয়াজুলিত উপস্থিত আছে অলপ শাৰদৰ সংগীতৰ চৰ্চাৰ মাজত উপস্থিত আছে ভাস্কৰ ডেকা আপোনাৰ ওচৰলৈ আহিছোঁ অকণমান এই পৰিৱেশ আমি চাব বিচাৰিম
এয়া আছিল ভাস্কৰ ডেকা বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু খুব সুন্দৰকৈ তেওঁ হাৰত বতৰৰ অকণমান সান্নিধ্য আমাক দিবলৈ সক্ষম হৈছে। মই এইবাৰ যাব খুজিছোঁ উজনিলৈ, তিনিচুকীয়াৰ কাষৰ জাগুনলৈ, য'ত আমাৰ সতীৰ্থ সাংবাদিক প্ৰাঞ্জল প্ৰতিম ভূঞা উপস্থিত আছে। কৰোণা কালৰ মাজতে পূজাৰ আয়োজন কি ধৰণে তেওঁ কথা পাতিছে আহক আমি শুনি লওঁ, চাই লওঁ। শাৰদীয় দুৰ্গা উৎসৱলৈ মাত্ৰ কেইটামান দিন আৰু তাৰ পাছতে শাৰদীয় দুৰ্গা পূজা আহি পৰিবহি দুৱাৰমুখত। কিন্তু 2020 চনৰ দুৰ্গা পূজাৰ সুকীয়া, কাৰণ বিগত বছৰৰ দৰে এইবাৰ দুৰ্গা পূজাত আমি সেই ভিৰ দেখা নাপাম, সেই উৎসাহ দেখা নাপাম, সেই আনন্দ দেখা নাপাম, কাৰণ কাল কৰোণাই দুৰ্গা পূজাৰ আনন্দও হয়তো লান পেলাব। বহু নিয়মৰ মাজত এইবাৰ দুৰ্গা পূজাৰ যি উৎসৱ পালন কৰা হ'ব। কিন্তু দুৰ্গা পূজা বুলিলে ক'লে মানুহৰ মনত বা ডেকা গাভৰুৰ মনত এটা আনন্দ, এটা উৎসাহ আৰু উদ্দীপনা দেখা যায়। গোৰ্খা সম্প্ৰদায়ৰ লোকসকলৰ মাজতো এই দুৰ্গা উৎসৱ এক অতিকৈ গুৰুত্বপূৰ্ণ, কাৰণ এই দুৰ্গা উৎসৱতে দশৰাৰ দিনা তেখেতলোকক যি জ্যেষ্ঠসকল আছে কনিষ্ঠসকলক আশীৰ্বাদ দিয়ে ফুটা লগাই পেলাই। আৰু আমি সেই গোৰ্খা সেই গাভৰুসকলৰ মাজত আমি আজি আছোঁহি। দুৰ্গা উৎসৱ বুলি ক'লে যিহেতু কাল কৰোণাই গ্ৰাস কৰাৰ পিছতো তেখেতলোকৰ মনত সেই দুৰ্গা পূজা এইবাৰ 2020 কেনেধৰণৰ প্ৰভাৱ পেলাব আমি তাত জানিবলৈ আমি চেষ্টা কৰিম। কেমেৰা পাৰ্চন গৌতম আছে, গৌতমক আমি দেখাব ক'ম। মই বৰ্তমান উপস্থিত আছোঁ জাগুন অঞ্চলত। এই দুৰ্গা পূজা কেইদিনমান থকাৰ অৱস্থাত এনেধৰণে আনন্দ উচ্ছ্বাস কৰিছে গোৰ্খা ভণ্টিসকলে বা যি গাভৰুসকলে। মই তেখেতলোকৰ মনৰ কথা জানিব চেষ্টা কৰিম, কাৰণ 2020 চনৰ মই আগতেও কৈছোঁ যে 2020 চনৰ যি দুৰ্গা উৎসৱ আছে, দুৰ্গা উৎসৱৰ এক সুকীয়া আছে, কাৰণ কাল কৰোণাই সমগ্ৰ বিশ্বতেই এবাৰ সকলো পৰিৱেশ এটা চেঞ্জ কৰি তুলিছে। মই প্ৰথমতে অলপ গান যি গাই আছে মই গানৰ আভাস এটা শুনাবলৈ চেষ্টা কৰিম। समझाना बिरसना सा ला 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 झन झन बना बिरसना सा ला 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 ला। এয়া দুৰ্গা পূজা আনন্দ আৰু এনেকৈ ধৰণে ফূৰ্তি কৰিছে বা তেখেত আনন্দৰ উল্লাস দেখা গৈছে এই গোৰ্খাসকলৰ বা ভণ্টিসকলৰ মনত। মই তেখেতলোকৰ মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিম। দুৰ্গা পূজা এবাৰ অলপ চেঞ্জ হৈছে, 2020 দুৰ্গা পূজা অলপ চেঞ্জ হৈছে। তোমালোকৰ মনত কেনেধৰণৰ এই প্ৰভাৱটো পৰিছে? বহুতে বেয়া লাগিছে আৰু যেতিয়া আগৰ চালত কৰিছোঁ এবাৰ পোৱা নাই। কৰোণা টাইম এবাৰ মাস্ক লগাই ফুৰিব লগা হৈছে, বহুতো বেয়া লাগিছে। ইমান আনন্দময় হোৱা নাই এবাৰ, আৰু কি ক'ম তোমাৰ। বজাৰ কৰিলা নাই এবাৰ? বজাৰ নাই কৰা, বজাৰ যাবলৈ ভয়ো লাগে আৰু কি কৰিম, যোৱা নাই এতিয়া, বজাৰ নাই কৰা। তোমাৰ নামটো? মোৰ নাম লক্ষী শৰ্মা। পূজা চাবলৈ যাব পাৰিবা নোৱাৰা? যাবতো নিদিয়ে, ঘৰৰ পৰা নিদিয়ে, সেইকাৰণে যাবও নোৱাৰোঁ কিজানি। এনেধৰণে ঘৰৰ ওচৰ ফূৰ্তি কৰি আছে? ফূৰ্তি কৰিছোঁ ভালকৈ, আৰতি চাৰতি কৰিছোঁ, ভালকৈ কৰি আছোঁ, লেকিন যাব নোৱাৰোঁ পূজাত ফুৰিবলৈ, কৰোণা আহিছে যে সেইকাৰণে। এই তোমালোকৰ যি পৰৱটো আছে বা ফুটা লগা, এইটো কেনেকুৱা ধৰণৰ দুৰ্গা পূজা উৎসৱ দশৰা দিনা যে কৰে? এইটো বহুত আনন্দময় আৰু দুৰ্গা পূজা সপ্তমী, অষ্টমী, নৱমী আৰু দশমী দিনটো আমাৰ পূৰা মতলব আনন্দৰে ভৰিপূৰ্ণ। আৰু দুৰ্গা পূজাত আমি ফুট লগাওঁ দশমীৰ দিনাটো, যেনেকৈ বহুত ভাল লাগে। এবাৰ আমি এই কৰোণাৰ কাৰণে মামা ঘৰ যাব নোৱাৰোঁ, বহুতো দুখ লগা কথা আৰু এনেকৈ হৈ আছে। কেনেকুৱা হৈ আছে পৰিৱেশটো পূজা বুলি ঘৰত এতিয়া আগতকৈ চেঞ্জ হৈছে নাই? অলপ চেঞ্জ হৈছে, অলপ মানে পূৰাই চেঞ্জ হৈছে বুলি ক'ব পাৰি, যিহেতু এতিয়া কৰোণা মহামাৰী যিহেতু আমাৰ অঞ্চলত সোমাই পৰিছে, আমাৰ ৰাজ্য গোটেই কৰোণাৰ মহামাৰীত সোমাই পৰিছে। সেইটো কাৰণে মানে আগত যেনেকুৱা উল্লাহ আনন্দ হৈছিলে সেনেকুৱা নহ'ব এইবছৰ। তথাপিও মানে চবৰে ঘৰত, নিজৰ নিজৰ ঘৰত আৰু চবে দুৰ্গা মাত ঘট স্থাপন কৰি পূজা পালন কৰে, আৰু পূজা পালন কৰি সেইমতে উল্লাহ আনন্দ হয়। আগত মূৰ্তি পূজা হৈছিলে, এইবছৰ মানে মূৰ্তি পূজা হ'বলৈ প্ৰশাসনে যিহেতু মানে আদেশ দিয়া নাই, সেইটো কাৰণে মূৰ্তি পূজা নহ'লেও ঘট স্থাপন কৰি আনন্দ উল্লাহ, যেনেকুৱা কৰোণা ছিজন যিহেতু সেই ৰুল ফ'ল' কৰিম আৰু কৰোণাৰ কাৰণে মাস্ক। মনৰ উৎসাহটো ভাঙি দিব নালাগে, আমি নিয়মৰ মাজত আমাৰ মনৰ যে দুৰ্গা পূজা উৎসৱটো ভাঙি দিব নালাগে। ধুনীয়া কথা কৈছে। কি ক'বা, কেনেকুৱা ধৰণৰ বজাৰ চজাৰ কৰিলা নাই? বজাৰটো কৰা নাই এবাৰ। পূজা বুলি ক'লে চেনিটাইজাৰ মাস্কে কিনিবা চাগে? সেইটোৱে, আৰু কাপোৰবোৰো এনেকৈ ল'ব লাগিব নেকি, এবাৰ এনেকৈ হৈছে। একো নাই, তথাপিও আমি অলপ ঘৰৰ ওচৰত অলপমান ফূৰ্তি কৰিছোঁ, পূজা আহিছে কৰিবই লাগিব, আৰু ঘৰত অলপ অলপ হৈছে আৰু
এই তোমালোকৰ যিটো পৰম্পৰা দুৰ্গা ফুটাৰ লগত জ্যেষ্ঠজনক লগাই কনিষ্ঠজনক আশীৰ্বাদ দিয়ে, এইবাৰ তোমালোকে সেইটো নিয়ম পালন কৰিব লাগিব নেকি, মানে ছ'চিয়েল ডিষ্টেঞ্চ বা এনেকুৱা টাইপৰ ঘৰত এনেকুৱা ধৰণৰ কথা হৈছে নাই? কথাটো এনেকুৱা হোৱা নাই, তথাপিও আৰু লগাবতো লাগিব, মানিব লাগিব। এইটো আমি লগাওঁ, ঘৰৰ মানুহে লগাই দিয়ে, মামা ঘৰ যাব নোৱাৰোঁ, দূৰত যাব নোৱাৰোঁ, আৰু মানুহ আহিব নোৱাৰে, এনেকুৱাই আৰু এবাৰ বন্ধনত মামা ঘৰত যাব নোৱাৰা বহুত দুখ লাগে, হয় নাই? তুই কি बजार गरिले प्रिपरेसन केनेকুৱা चलेछ? प्रिपरेसन त त्यति राम्रो भएको छैन, अब नराम्रै लाग्छ। पोहोरहरू हामी यति घुम्नहरू जान्थ्यौँ, पूजाहरू जग्गा जग्गामा गएर सेलिब्रेट गर्थ्यौँ। यसपालि त्यस्तो हुन्न, लेकिन घरमै अब हल्का फुल्का साथीहरूसँग सेलिब्रेट हुन्छ। এটা কথা উল্লেখ কৰিব লাগিব যে তেখেতলোকৰ যি আনন্দটো আছে, পেণ্ডেলত গৈ এবাৰ তেখেতে আনন্দ হয়তো কৰিব নোৱাৰিব, কিন্তু তেখেতলোকৰ যি উৎসাহটো মনত পুহি ৰখাৰ যি উৎসাহ, দুৰ্গা পূজাৰ যি আনন্দ, তেখেতলোকে নিজে ওচৰ চুবুৰীয়াৰ লগত তেখেতে এনেকৈ গীত গাই নাচি বাগি তেখেতলোকে এইবাৰ দুৰ্গা উৎসৱ তেখেতলোকে পালন কৰিব। আৰু মই তেখেতলোকৰ মই মাজত সোমাইছোঁ, তেখেতলোকে যিটো গান গাই আছিলে তেখেতলোকে গানটো মই পুনৰ আৰম্ভ কৰিব কৈছোঁ, আৰু প্ৰায় দুগৰাকীমান নাচি দিলে আৰু ভাল হ'ব দুৰ্গা পূজা বুলি। सम्झना बिर्सनाला सम्झना बिर्सना सा ला 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 रंजन बड्यो तिर्सना सा ला 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 सम्झना बिर्सना सा ला 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 रंजन बड्यो तिर्सना सा ला 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 मायाको डोरीले तिमीलाई बाँधौला, मायाको डोरीले तिमीलाई बाँधौला, दिलको मटर कारमा तिमीलाई चढाउला, सम्झना बिर्सना सा ला 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 रञ्जन बढ्यो तिर्सना सा ला 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 यो गाउँमा यो ठाउँमा मगमगाउँदा फुलहरू फुल्दै रहेछ रे, यो गाउँमा यो ठाउँमा मगमगाउँदै फुलहरू फुल्दो रहेछ रे। এই আছিল আনন্দ, নিশ্চয় প্ৰাঞ্জল, খুব ভাল লাগিল। নেপালী সমাজে দুৰ্গা পূজাৰ সময়ত বিশেষকৈ দশমীৰ দিনা ফটা লগোৱাৰ যি ব্যৱস্থা, সেই সম্পৰ্কে নেপালী সমাজৰ গাভৰুসকলে আপোনালোকক বুজালে। সমগ্ৰ অসমত নেপালী সমাজে সেই দিনটোত কি ধৰণৰ পৰিৱেশত থাকে আমি জানো, কিন্তু কৰোণা কালৰ সময়ত তাতো ফুল ষ্টপ পৰিছে, সকলোৱে ভয় খাইছে, আতংকিত হৈছে, মাস্ক গুৰুত্বপূৰ্ণ হৈ পৰিছে, চেনিটাইজাৰ গুৰুত্বপূৰ্ণ হৈ পৰিছে। অকণমান বৰাকৰ ফালে এইবাৰ যদি মই লৈ যাওঁ, কাৰণ পূজা বুলি ক'লে বৰাকত এটা সুকীয়া পৰিৱেশ, অকণমান আগুৱাই গ'লে পশ্চিমবংগত কেনেকুৱা আমি সকলোৱে জানো, কিন্তু মই অকণমান বৰাকলৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ, তাত পূজাৰ প্ৰস্তুতি কেনে চাওক। প্ৰিয় দৰ্শক, দুৰ্গা পূজা বুলি ক'লে ভাৰতবৰ্ষক যদি আমি চাৰিওফালে দুৰ্গা পূজাক চাওঁ, তেতিয়াহ'লে আপুনি নিশ্চিতভাৱে পশ্চিমবংগৰ কথা ক'ব লাগিব, কলকাতাৰ কথা ক'ব লাগিব। পূজাৰ সময়ত কি ক্ৰিকেটাৰ, কি কলকাতাৰ বিভিন্ন ছবি জগতৰ তাৰকা সকলোৱে নামি পৰে দুৰ্গা পূজাৰ সেই আৰাধনা আৰু আনন্দত। এইবাৰ কৰোণা কাল, এইবাৰ ক'ভিড-19ৰ ত্ৰাস, কিন্তু তাৰ মাজতো কলকাতাত পূজা একেবাৰে স্তব্ধ হৈছে তেনে নহয়। কিছু পৰিমাণে তেওঁলোকে প্ৰস্তুতি কৰিছে, আৰু যিসকলে পৰা নাই তেওঁলোকে পুৰণি গানসমূহৰ এলবাম সংযোজন কৰিছে, আৰু সেই গান তেওঁলোকে ভাইৰেল কৰিবলৈ চেষ্টা কৰিছে যে আমি দুৰ্গা পূজা বুলিলেই কলকাতাত, আমি দুৰ্গা পূজা বুলিলে সমগ্ৰ পশ্চিমবংগত আমি এনেকৈ উত্তাল হৈ থাকোঁ সংগীতৰ মাজে। এনে এটা ভাইৰেল এখন ছবি আমাৰ সন্মুখত আছে, অকণমান দেখুৱাই ল'ব বিচাৰিছোঁ। বছর বছর আসতে হবে তোমায় দুর্গা মা, দশভুজায় সাজতে হবে তোমায় দুর্গা মা। ঢাকে পড়বে কাঠি পুজো জমজমাটি, ঢাকে পড়বে কাঠি পুজো জমজমাটি, মাগো জগৎ জুড়ে তোমার মহিমা। তোমার আমার সবার ঘরে আসবে দুর্গা মা, বছর বছর আসতে হবে তোমায় দুর্গা মা। কাঠি জমজমাটি আসরে এলো মা দুর্গা ঠাকুর আবার পুজোর আসরে, আজ সিন্দারুন রে করোনা বারুন রে, খুশির ঝলক দেখো সবার মনে, ডান্সিং দারুন রে খুঁজো না কারণ রে, নাচবো সবাই মিলে তোমার গানে, মাগো দুর্গা মা একটু
খাবার বন্দি পেটে আটলো সাজতে লাগে অনেক সময় ইচ্ছে আমার বড্ড বেগার খাটলো তুমি আমি আরস তুমি প্যান্ডেলে রাত এয়া আছিল বঙালী সমাজৰ পূজাৰ প্ৰতি থকা এক উন্মাদ ৰূপ পূজা আহিলেই সমগ্ৰ পশ্চিমবংগত এই ধৰণে বিভিন্ন ৰূপ দেখিবলৈ পোৱা যায় এই সময়তো যি সময়ত কৰোণা কাল কিছু পৰিমাণে ভাৰতবৰ্ষৰ ভিতৰতে কলকাতা সজীৱ হৈ কিন্তু উঠিছে এক বিশেষ বাতৰিলৈ যাব বিচাৰিছোঁ পুনৰ অসম মিজোৰাম সীমান্তৱৰ্তী লাইলাপুৰত উত্তপ্ত পৰিস্থিতি নিশা অসমৰ মাটিত থকা 3খন দোকান জ্বলাই দিলে দুষ্কৃতিকাৰীয়ে কিন্তু এতিয়ালৈকে কোনো পদক্ষেপ লোৱা নাই অসম আৰক্ষীয়ে সীমান্ত অঞ্চলৰ পৰা 5 কিলোমিটাৰ দূৰত্বলৈ অসমৰ ভূমি মিজো আৰক্ষীৰ দখলত অস্ত্ৰ শস্ত্ৰ লৈ মিজোৰ আৰক্ষীৰ সফৰ 5 কিলোমিটাৰ ভিতৰত প্ৰৱেশ কৰি পাহাৰ কাটি কেম্প স্থাপনৰ যোজা মিজো আৰক্ষীৰ দিল্লী দিছপুৰত বিষয়াৰ বৈঠকৰ মাজতো হিংসা অব্যাহত এই মুহূৰ্তত আটাইতকৈ ভয়ানক খবৰ পুনৰ অসম মিজোৰাম সীমান্তৱৰ্তী লাইলাপুৰত উত্তপ্ত পৰিস্থিতি নিশা অসমৰ মাটিত থকা 3খন দোকান জ্বলাই দিলে দুষ্কৃতিকাৰীয়ে কিন্তু এতিয়ালৈকে কোনো পদক্ষেপ লোৱা নাই অসম আৰক্ষীয়ে ডিসিএসপি আমাদের হাই লেভেলের অফিসারটা এসে লালাপুর আউটপোস্টে বসে আমাদের লোকাল কয়েকটি এনজিওকে সহযোগিতায় নিয়ে যে ড্রাইভারদেরকে মিজোরামে যাওয়ার জন্য বলেছিল কিন্তু ড্রাইভাররা বা লোকাল পাবলিকরা এই মিজোরামের দিকে যাওয়া টোটাল ইচ্ছা করতেছে না কারণ হলো যে জায়গায় ওরা গড় জ্বালিয়ে দিয়েছিল সেই জায়গায় বর্তমানে আজকে জেসিবি লাগিয়ে কাজ করতেছে আমি শাৰদীয় বতৰত অসমৰ বিভিন্ন স্থানৰ পৰা শাৰদৰ খবৰ বুটলি আপোনালোকলৈ আগবঢ়াই আছোঁ আৰু এই মুহূৰ্তত মই যাব খুজিছোঁ মঙলদৈলৈ সতীৰ্থ সাংবাদিক দিগন্ত শৰ্মা উপস্থিত আছে প্ৰায় শতিকাজোৰা এক ইতিহাস দুৰ্গা পূজাৰ লগত সম্পৰ্ক আছে মঙলদৈত সেয়া জনাব দিগন্ত দেখুৱাবলৈ চেষ্টা কৰিছোঁ দৰং জিলাৰ অন্যতম দুৰ্গা পূজাৰ বিশেষ বৈশিষ্ট্য সম্পন্ন মঙলদৈ বামুণপাৰা দুৰ্গা পূজা আৰু বামুণপাৰা দুৰ্গা পূজাৰ এইবাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে প্ৰায় 28 বছৰ ধৰি এই দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ পিছত এইবাৰ মন্দিৰটো নতুনকৈ নিৰ্মাণ কৰা হৈছে লগতে ৰাজস্থানৰ পৰা মাৰ্বল পাথৰৰ মূৰ্তি আনি ইয়াত আজি প্ৰতিষ্ঠা কৰা হৈছে আৰু স্বাভাৱিকতে উল্লাসজনক পৰিৱেশ আৰু এই নৱৰাত্ৰি উদযাপনৰ লগে লগে এই গোটেই পূজা ইতিমধ্যে আৰম্ভ হৈছে আমি পুনে যাব বিচাৰিছোঁ মঙলদৈ মহাবিদ্যালয়ৰ এগৰাকী জ্যেষ্ঠ প্ৰবক্তা স্যাৰ আপুনি কি ক'ব এই ক্ষেত্ৰত আমাৰ দুৰ্গা পূজাৰ আজি নৱৰাত্ৰিৰ তৃতীয়া তিথি এই শৰৎকালৰ দুৰ্গা উৎসৱ আৰম্ভ হৈছে আৰু এই দুৰ্গা উৎসৱৰ লগে লগে যিহেতু শৰৎকালৰ এইটো এটা বিশেষ উৎসৱ মহাপূজা গতিকে আমি আজি বামুণপাৰাত এইখন কোচ ৰজাই পতা প্ৰায় 400 বছৰৰ পুৰণা গাঁও ইয়াত 200 বছৰ আগৰ পৰা মৌজাদাৰৰ পৰিয়ালৰ দুৰ্গা পূজা আছে কিন্তু এইখন হিচাপে ৰাজহুৱা হিচাপে 28 বছৰ পুৰণা দুৰ্গা পূজা আমি এটা মন্দিৰ নিৰ্মাণ কৰি উলিয়াইছোঁ নৱনিৰ্মিত মন্দিৰৰ আজি দ্বাৰ উন্মোচন হ'ল আৰু ইয়াৰ লগে লগে আমি স্থায়ীভাৱে মাৰ্বলৰ মূৰ্তি ইয়াত স্থাপন কৰিছোঁ সুদূৰ ৰাজস্থানৰ পৰা অনা মাৰ্বলৰ মূৰ্তি ইয়াত আজি দেৱীৰ প্ৰাণ প্ৰতিষ্ঠা হৈছে কামাখ্যাৰ দেৱোত্তৰ বোৰ্ডৰ মুখ্য দলৈ তেখেত আহিছে বা পুৰোহিতসকল আছে আৰু আজি এই ৰাইজৰ সৰ্বতো প্ৰকাৰৰ কল্যাণৰ কাৰণে কোভিড মহামাৰীৰ এই অতিমাৰীৰ দিনত মানৱ জাতিৰ যি সমস্যা মানৱ জাতিৰ জীৱন ধাৰা যি কক্ষশ্ৰুত হোৱাৰ মানে সময় সেই সময়তে কোভিড প্ৰট'কল মানি আমি ৰাইজক এটা উৎসৱমুখৰ পৰিৱেশত ৰাইজৰ সকলো সহযোগত আজি এই মন্দিৰত দেৱীৰ প্ৰাণ প্ৰতিষ্ঠা হৈছে আমি আশা কৰোঁ আগন্তুক সময়ত সকলো ঠাইতেই মানে তেনেকুৱা হয় চিমেণ্ট বা নহয় মাৰ্বলৰ মূৰ্তি প্ৰতিষ্ঠা হ'ব ইয়াৰ জৰিয়তে জীৱকুল ৰক্ষা হ'ব জলজ সম্পদবোৰ জীৱবোৰ ৰক্ষা হ'ব আৰু পানী প্ৰদূষণ নাথাকিব পানীৰ প্ৰদূষণ নাথাকিলে মাটি আৰু বা পৰোক্ষভাৱে বায়ু প্ৰদূষণো কমি যাব মই ভাবোঁ যে আগন্তুক সময়ত ঠিক তেনেদৰে আমি অনা মাৰ্বলৰ মূৰ্তিৰ দৰে আন ঠাইবিলাকতো মাৰ্বলৰ মূৰ্তি হয় খুব সুন্দৰ কথা তেখেতে মন্তব্য দিছে কাৰণ পাৰিপাৰ্শ্বিকতাৰ প্ৰশ্ন তাত জড়িত হৈ আছে যিখন অসমত কহুৱা ফুলে যিখন অসমত শেৱালি সৰে শেৱালিৰ সুগন্ধ আমি চাৰিওফালে পাওঁ নিয়ৰ কণা যেতিয়া শেৱালিৰ পাহিৰ ওপৰত পৰে
তাৰ যি সৌন্দৰ্য আমি কবিতা আৰু গানৰ মাজেদি বৰ্ণনা কৰোঁ সেইখন অসমতে দশমীৰ দিনা যেতিয়া বিসৰ্জন প্ৰক্ৰিয়া আৰম্ভ হয় সেই বিসৰ্জনে যথেষ্ট আৱৰ্জন আৰু সৃষ্টি কৰাৰ কথা আমি সকলোৱে জানো এনে পৰিৱেশ আৰু পৰিস্থিতিত যদি স্থায়ী দেৱীৰ ৰূপ এটা আমি দেখিবলৈ পাওঁ তেতিয়া সেই দিশত পাৰিপাৰ্শ্বিকতাৰ দিশৰ পৰা আমি উদ্ধাৰ পাব পাৰিম এটা ভাল কথাই আৰু ইয়াৰ লগে লগে কৰোণা কালৰ এই সময়ত দুৰ্গা পূজাৰ এই সময়ত আমাৰ শিল্পকলাৰ এক ডাঙৰ আঘাত পৰিছে আমি জানো দুৰ্গা পূজা বুলিলেই বিশেষকৈ দক্ষিণ কামৰূপৰ ফালে আৰু দৰং জিলাত ওজাপালি এক গুৰুত্বপূৰ্ণ ঢুলীয়া শিল্প এক গুৰুত্বপূৰ্ণ তাৰ সমান্তৰালভাৱে উজনিত নেগ্ৰা নাম নামনিত নাগ্ৰা নাম যথেষ্ট জনপ্ৰিয় হৈ পৰে এইখিনি সময়তে পূজাৰ সময়ত কিন্তু এইবাৰ এইসকল শিল্পীয়ে কোনো ধৰণৰ সুবিধা নাই কাৰণ পূজা এইবাৰ চমুকৈ পতা হৈছে এনেধৰণৰ শিল্পীসকলক নিমন্ত্ৰণ কৰা হোৱা নাই এইবিলাক কাষৰীয়া কিছুমান ছবি যি ছবিয়ে সমগ্ৰ পৰিয়ালটোৰ পোহপালৰ ক্ষেত্ৰত এক ডাঙৰ প্ৰশ্ন উত্থাপন কৰে চৰকাৰ এখন আছে চৰকাৰে এনেধৰণৰ পৰিয়ালসমূহক যি লোক সংস্কৃতিৰ ভঁৰাল ৰাখি আছে সেইসকলৰ আৰ্থিক সহায়ৰ ক্ষেত্ৰত এতিয়ালৈকে কিমান কাম কৰিছে আমাৰ হাতত এতিয়ালৈকে খবৰ পোৱা নাই আহক আমি শাৰদীয় বতৰত শাৰদ গীতৰ মাজত আকৌ এবাৰ উৎসৰ্গিত হওঁ আকৌ এবাৰ ভাস্কৰ ডেকাৰ ওচৰত যাব বিচাৰিছোঁ এজনী কণ্ঠশিল্পীয়ে কণমানিয়ে খুব সুন্দৰকৈ গীত পৰিৱেশন কৰিছে শুনক চাওক
ঢেকীয়াজুলি কণমানিজনীলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু পূজাৰ প্ৰস্তুতি চলিছে তাৰ ছবি আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু সমান্তৰালভাৱে যিহেতু বৃহস্পতিবাৰৰ পৰা ষষ্ঠী এই সময়খিনিত যি ধৰণৰ উৎসাহ উদ্দীপনা থাকিব লাগিছিল সেই ধৰণৰ উৎসাহ উদ্দীপনা সমগ্ৰ অসমত নাই কাৰণ হৈছে কৰোনা কাৰণ হৈছে কোভিড-19ৰ ত্ৰাস এতিয়াও চিকিৎসকসকলে ৰোগীৰ সৈতে যুঁজি আছে আক্ৰান্ত ৰোগী এতিয়াও আমাৰ মাজত আছে নতুন নতুন আক্ৰান্ত শেষ হৈ যোৱা নাই সেইবাবে দুৰ্গা পূজাৰ সময়ত পূজাৰ কিছু কোভিড প্ৰট'কল দিয়া হৈছে গাইডলাইন দিয়া হৈছে মাস্ক বাধ্যতামূলক সমান্তৰালভাৱে চেনিটাইজাৰটো লাগিবই সামাজিক ব্যৱধান যিমান পাৰে আমি মানি চলিব লাগিব কাৰণ গৰমৰ পিছত ক্ৰমান্বয়ে ঠাণ্ডাৰ দিন আহিবলৈ আৰম্ভ কৰিছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংকেত দিছে যে দ্বিতীয়বাৰ আকৌ এবাৰ জোৱাৰ আহিব পাৰে কোভিড-19ৰ সেইবাবে পূজাৰ সময়ত আমি সামাজিক ব্যৱধান মানি প্ৰতি সময়ত সতৰ্ক হোৱা প্ৰয়োজন আৰু এই কথা ঘোষণাৰ কাৰণেই এতিয়া এই দুৰ্গা পূজাৰ যি ধৰণৰ উৎসাহ উদ্দীপনা যিমানখিনিলৈ হ'ব লাগিছিল সিমানখিনিলৈ হোৱা নাই কিন্তু দেৱীক আদৰিবলৈ দেৱীক পূজা কৰিবলৈ সকলো সাজু হৈছে আমি এই অনুষ্ঠানৰ পৰা বিদায় ল'ম এতিয়া বিদায়ৰ প্ৰাক মুহূৰ্তত আপোনালোকৰ প্ৰিয় কণ্ঠশিল্পী আপোনালোকৰ এটি চিনাকি গীত শ্ৰেয়া ঘোষালৰ কণ্ঠৰ পূজাৰ এই গীতটি আপোনালোকৰ সন্মুখলৈ আগবঢ়াই মিড মৰ্ণিঙৰ পৰা মই এতিয়া বিদায় লৈছোঁ